খুবেই ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ কিয়নো আজি ভিডিঅ'টোত মই এটা বাস্তৱ তুলনা কৰি আপোনালোকক দেখুৱাম আৰু মোৰ কাষত আছে বাজাজ ৰিকি আৰু আনফালে আছে এখন নৰ্মেল ই ৰিক্সা হয় বন্ধুসকল আজি ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'ব গৈ আছে তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব আজি আমি ৰেঞ্জ আৰাম আৰু শক্তিশালী বিষয় আলোচনা কৰিম তো বাজাজ ৰিকিত বহি আছে আমাৰ চিৰাজ ভাই আৰু আনফালে আমাৰ সাধাৰণ এখন ই ৰিক্সাত বহি আছে আমাৰ আপেল ভাই গতিকে আমি দুইজনৰ লগতে আজি আলোচনা কৰিম সৰ্বপ্ৰথমে আপোনালোকক ডিজাইন আৰু ৰুট পেচেঞ্জাৰ বিষয়ে আলোচনা কৰিম সাধাৰণ ই ৰিক্সা চালক আপেল ভাই আছে তো আপেল ভাই তোমাৰ ই ৰিক্সা দেখি মানুহে কি কয় সাধাৰণ কাম চলি যায় সাধাৰণ কাম চলি যায় মোৰ লগত আছে আপোনাৰ বাজাজ ৰিকি চিৰাজ ভাই আছে তো চিৰাজ ভাই বাজাজ ৰিকি বিষয়ে কি প্ৰতিক্ৰিয়া মানুহে খুদে নতুন মডেল নাকি বহুত ভাল লাগে উঠি পেলাই ওকে সঁচাকে ক'বলৈ গ'লে বাজাজ ৰিকিত বহিলে বহুতে আৰাম পায় তো এতিয়া আহিম সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয় লৈ তো মোৰ কাষত আছে আপেল ভাই এটা কথা কোৱাচোন সাধাৰণ ই ৰিক্সা এই ই ৰিক্সাখন এবাৰ যদি চাৰ্জ কৰে কিমান কিলোমিটাৰ চলাব পাৰে কিমান মানে 60-70 কিলোমিটাৰ চলিব পাৰে আৰু 60-70 কিলোমিটাৰ তা মোৰ কাষত আছে চিৰাজ ভাই বাজাজ ৰিকি যিহেতু আপোনাৰ তো এবাৰ চাৰ্জ কৰিলে আপোনাৰ কিমান কিলোমিটাৰ চলে বাজাজ ৰিকি এবাৰ চাৰ্জ কৰিলে 110 পৰা 120 কিলোমিটাৰ চলে উইথ লিথিয়াম বেটাৰী আৰু হেৰি আছে আপোনাৰ এই ফাষ্ট চাৰ্জিঙৰ সুবিধা আছে ও মাই গড চিন্তা কৰক এবাৰ যদি চাৰ্জ কৰে 110 পৰা 120 কিলোমিটাৰ চলে উইথ আপোনাৰ লিথিয়াম বেটাৰী আৰু তেওঁলোকৰ আৰু এটা সুবিধা দিছে যে ফাষ্ট চাৰ্জিং বুজি পাইছেনে তো তেতিয়াহ'লে দাদা বাজাজ ৰিকি দুগুণ চলে মানে দুগুণ মানে বেছি টিপ আৰু বেছি আই ও মাই গড বেছি টিপো মাৰিব পাৰে লগতে বেছি ইনকামো হয় বুজি পাইছেনে ৰেঞ্জৰ ক্ষেত্ৰত যদি মই ক'ব যাওঁ তেতিয়াহ'লে বাজাজ ৰিকি মানে আগবাঢ়ি আছে চব ক্ষেত্ৰতে এতিয়া মোৰ লগত আছে সাধাৰণ ই ৰিক্সা চলোৱা চালক আমাৰ আপেল ভাই আছে আপেল ভাই ক'ব তো আপেল ভাই যেহেতু তুমি ই ৰিক্সা চলাই আছা গতিকে এই ই ৰিক্সা চলাই তোমাৰ ডেইলি ইনকাম কিমান হয় ডেইলি ইনকাম 700-800 টকা ইনকাম হয় 700-800 টকা হৈ যায় তো 700-800 টকা তেওঁ এই সাধাৰণ ই ৰিক্সা চলাই ইনকাম কৰি আছে তো মোৰ লগত আছে বাজাজ ৰিকি দাদা চিৰাজ ভাই যেহেতু আপোনাৰ বাজাজ ৰিকি আপুনি চলাই আছে তো আপোনাৰ পাৰ ডে ইনকাম কিমান হয় 1200 পৰা 1500 টকা ইনকাম কৰোঁ আৰু মানে এইটো ৰিজনটো হ'ল বেটাৰী শেষ নহয় মাজত ও মাই গড বেটাৰী শেষ নোহোৱাৰ কাৰণে 1200 পৰা 1500 টকা পাৰ ডে তেওঁ ইনকাম কৰে তো এতিয়া মই সাধাৰণ ই ৰিক্সাখনত বহি পেলাই চাম তো গাড়ীখনত একচুৱেলি বহি কেনেকুৱা লাগে চিটটোত অকণমান মানে ধৰক পাতল লাগিছে কিন্তু সাসপেনশন যেটো হয় সাসপেনশনটো অকমান কিন্তু কঠিন মানে অকমান গধুৰ লাগে বুজি পাইছেনে এখন হৈছে সাধাৰণ ই ৰিক্সা আপোনালোকক বহি মই দেখুৱাইছো সিটটো অকমান পাতল লাগিছে আৰু সাসপেনশনৰ ক্ষেত্ৰত যদি ক'ব যদি যাওঁ অকমান কঠিনৰ নিচিনা লাগে তো মই আপোনালোকক নৰ্মেল ই ৰিক্সাখনত বহি পেলাই দেখালো এতিয়া মই আপোনাৰ বাজাজ ৰিকিত বহি দেখুৱাম তেওঁলোকৰ সিটটো কেনেকুৱা সিটটো চাওক বহুতে ডাঙৰ সিট হয় দেখিছে মানে ধুনীয়াকৈ এজন মানুহ বহিব পাৰে আৰু বুজি পাইছেনে আপোনালোকে দিনভৰ চলাবৰ কাৰণে সিটটো বহল কৰি দিছে আৰু ষ্টেণ্ডডালো বহুত কোমল একদম ষ্টেণ্ডডাল বহুত কোমল তো মই আপোনালোকক এটা বস্তু দেখাব বিচাৰিছো চাওক এটা ডিসপ্লে আছে দেখিছে বেটাৰী চাৰ্জ কিমান আছে চাব পাৰিব হয় এতিয়া কিমান কিলোমিটাৰ যাব হয় সেইখনো চাব পাৰিব কিমান মানে চাৰ্জ হ'ব সেইখনো চাব পাৰিব ওকে এই গোটেইখিনি মানে ইয়াত মানে চাব পাৰে ওকে যেহেতু মই এতিয়া আহিছো আপোনাৰ নৰ্মেল এখন ই ৰিক্সা ওচৰত আহিছো আপেল ভাই তোমালোকৰ কেনে ধৰণৰ মানে মিটাৰ বিলাক আমাৰ মিটাৰ সাধাৰণভাৱে এটা আছে সাধাৰণভাৱে এটা আছে তো সাধাৰণভাৱে এটা মিটাৰ আছে তো বাজাজ ৰিকিত কৈ তেওঁলোকৰ ইয়াতে মানে ধৰক সাধাৰণভাৱে এটা মিটাৰ আছে তো বাজাজ ৰিকিৰ বিষয়ে যদি ক'বলৈ যদি যাওঁ কমফৰ্টৰ ক্ষেত্ৰতো হওক বা ফিচাৰ্ছৰ ক্ষেত্ৰতো হওক মানে যথেষ্টখিনি আগবাঢ়ি আছে তো মই এখন নৰ্মেল ই ৰিক্সাৰ ধৰক আপোনাৰ ব্ৰেকিঙৰ বিষয়ে সুধিম ব্ৰেক চিষ্টেমটোৰ বিষয়ে সুধিম যে আপেল ভাই তোমালোকৰ ধৰক নৰ্মেল ই ৰিক্সাখনৰ ব্ৰেকৰ ক্ষেত্ৰত কেনে ধৰণৰ প্ৰতিক্ৰিয়া আমাৰ এইটো ব্ৰেক চিষ্টেমটো অলপ নৰ্মেল তো মোৰ লগত ৰিকি চালক আমাৰ চিৰাজ ভাই আছে চিৰাজ ভাই তোমালোকৰ ব্ৰেকিং সিস্টেমটো কেনেকুৱা আমাৰ ব্ৰেক সিস্টেমটো হাইড্ৰলিক হয় লগে ৰেসপন্স পোৱা যায় তো মই ব্ৰেক সিস্টেমটো দেখুৱাইছো পাৰ্থক্যটো নিশ্চয় আপোনালোকে বুজি পাইছে আমাৰ মনোকক চেসিস আছে লগতে মজবুত তেওঁ যেটো কথা কৈছে যে মনোকক চেসিস লগতে মজবুত মানে সাধাৰণ ই ৰিক্সাত একচুৱেলি নাথাকে যে দুইখন গাড়ী যেহেতু ৰাস্তাত চলে তো দুইখন গাড়ী ৰাস্তাত চলিব যাওঁতে এইখন গাড়ী ওপৰলৈ উঠোতে কি সমস্যা হয় আৰু বাজাজ গাড়ী ওপৰলৈ উঠোতে কি সমস্যা হয় বুজা লৈ যোৱা ক্ষেত্ৰত কৈছো তো আপেল ভাই যেহেতু তোমাৰ সাধাৰণ এখন ই ৰিক্সা কেতিয়াবা তোমাৰ লোড যেতিয়া লোড লৈ পেলাই ওপৰলৈ উঠিবলগীয়া হ'লে তেতিয়া কিবা সমস্যা হয়নে বেছি বুজা হ'লে অলপ মানে উঠাৰ অকণ কষ্ট হয় ন তো দাদা যেহেতু আপোনাৰ বাজাজ ৰিকিখন ৰাস্তাত কেতিয়াবা চলাই আপুনি আৰু বুজা লৈ যায়
তো এনে ক্ষেত্ৰত কেতিয়াবা আপুনি ওপৰত যেতিয়া গাড়ীখন উঠে বা আপোনাৰ মাউণ্টেনতে হওক বা আপোনাৰ ব্ৰিজতে হওক যেতিয়া গাড়ীখন উঠে তো তেনে ক্ষেত্ৰত কিবা সমস্যা হয় নেকি? নহয়, বাজাজ ৰিকিখন দমদাৰ হয় আৰু গ্ৰেডিবিলিটি আছে আৰু লগতে ইনডিপেণ্ডেণ্ট ছাছপেনো আছে লগত। অ'কে, মোৰ লগত এতিয়া আপেল ভাই আছে। আপেল ভাইক দুটা কথা সোধো, যিহেতু এই ই ৰিক্সাখন তেওঁলোকে ছাৰ্ভিচিঙৰ কথা আছে, তেওঁলোকে ছাৰ্ভিচিং কৰিব লাগে। তো সাধাৰণ ই ৰিক্সা হ'লেওতো ছাৰ্ভিচিং কৰিলেহে ধৰক এই ৰিক্সাখন চলাব পাৰে। তো এনে ক্ষেত্ৰত আপেল ভাই, যিহেতু এইখন গাড়ী তুমি দিনভৰ চলাই থাকা, তো এই গাড়ীখন ধৰা কেতিয়াবা ছাৰ্ভিচিং কৰিব লাগে, প্ৰত্যেকটো বস্তু ছাৰ্ভিচিং কৰিব লাগে, এইখনোতো ছাৰ্ভিচিং কৰিব লাগে। তো এই ছাৰ্ভিচিঙৰ ক্ষেত্ৰত তোমালোকে ক'ত কৰা? ছাৰ্ভিচিংটো আমি জেনেৰেল গেজতে কৰি দিওঁ আৰু মানে নৰ্মেলি? নৰ্মেল গেজত কৰি দিওঁ। অ'কে, নৰ্মেলি তেওঁলোকে এটা ছাৰ্ভিচিং কৰি দিয়ে আৰু মানে সৰু সুৰা গেজত। সৰু সুৰা গেজত। অ'কে, এতিয়া মই বাজাজ ৰিকিখন যিহেতু ছাৰ্ভিচিং কৰিব লাগিব, তো বাজাজ ৰিকি যেতিয়া চলিলেতো ছাৰ্ভিচিঙৰ কথা আছে। তো এই বাজাজ ৰিকিখন তেওঁলোকে ছাৰ্ভিচিং ক'ত কৰে? তো চিৰাজ ভাই, তোমালোকে ধৰা দিনটো চলাই থাকা, মাহৰ মূৰত এবাৰ হ'লেও ছাৰ্ভিচিং কৰিব লাগে। তো যেতিয়া ছাৰ্ভিচিং কৰিব লাগে, তো এই ছাৰ্ভিচিং কৰিবলৈ যাওঁতে তোমালোকে ক'ত কৰা আৰু কেনেদৰে কৰা? আমাৰ 3000 প্লাছ ছাৰ্ভিচিং চেণ্টাৰ আছে হয়। বাজাজ ৰিকি। হয়, গাড়ীৰ যিবিলাক পাৰ্টছ অতি সহজে পোৱা যায় তোমালোকৰ ছাৰ্ভিচিং চেণ্টাৰ? ছাৰ্ভিচিং চেণ্টাৰত। অ'কে, তেওঁ এইটো ক'ব বিচাৰিছে যে তেওঁলোকৰ বাজাজ ৰিকি 3000 প্লাছ নেটৱৰ্কিং ছাৰ্ভিচিং চেণ্টাৰ আছে উইথ তেওঁলোকৰ বাজাজ মানে ছাৰ্ভিচিং চেণ্টাৰত মানে এভেইলেবল পাৰ্টছো পোৱা যায়। দামৰ ক্ষেত্ৰত যদি গাড়ী দুখন যদি চাব যায়, পাৰ্থক্য দুইখন একেই, কিন্তু পাৰফৰ্মেঞ্চ যদি চাবলৈ যদি যায়, তেতিয়াহ'লে বাজাজ ৰিকি পাৰফৰ্মেঞ্চত চবতকৈ আগত আগবাঢ়ি আছে। বুজি পাইছেনে? কিয়নো আমি যেতিয়া এখন ই ৰিক্সা লওঁ, ই ৰিক্সা ল'বলৈ যাওঁতে আমাৰ পাৰফৰ্মেঞ্চটো মেইন। যেনে ধৰক ৰেঞ্জ হওক, শক্তিশালী হওক, বেটেৰী হওক, ফাষ্ট চাৰ্জিঙৰ ক্ষেত্ৰত হওক বা ফিচাৰ্ছৰ ক্ষেত্ৰত হওক। এনে ক্ষেত্ৰত আমি দুইখন যিহেতু কম্পেয়াৰ কৰি চালোঁ, দামত একেই হয়, বাট কিন্তু ফিচাৰ্ছৰ ভিতৰত বা আপুনি যদি কম্পেৰিজন কৰে, তেতিয়াহ'লে বাজাজ ৰিকি চবচে বেটাৰ হয়। বুজি পাইছেনে আপোনালোকে? কওকচোন তেতিয়াহ'লে আপোনাৰ চইচ কোনটো? বাজাজ ৰিকি হয় ছাৰ। আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰক যে আপোনালোকৰ মতামত কি।